ছত্তীশগড়ৰ চিআৰপিত কৰ্মৰত বাক্সা জিলাৰ মুছলপুৰৰ যুৱক চন্দন ডেকাৰ মৃত্যু। ৰাষ্ট্ৰীয় মৰ্যাদাৰে আজি সম্পন্ন কৰিব অন্ত্যেষ্টিক্ৰিয়া। বাক্সা জিলাৰ মুছলপুৰৰ যুৱকৰ কৰ্তব্য অৱস্থাত মৃত্যু হয়। এই ঘটনাই পৰিয়ালৰ মাজত শোকৰ ছাঁ পৰে। উল্লেখযোগ্য যে চিআৰপিত 035160635HC/GD নম্বৰৰ 188 নং BNৰ চন্দন ডেকাই ছত্তীশগড়ৰ কাছেৰকৈ ব্লক হাইস্কুলৰ 39 নং ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা টকা তোলাৰ লৈ খোজকাঢ়ি গৈ আছিল। এইদৰে নিৰ্বাচনী কৰ্তব্য পালনৰ বাবে প্ৰায় 5 কিলোমিটাৰ খোজকাঢ়ি যোৱাৰ পিছত তেওঁ অস্বস্তি অনুভৱ কৰাৰ পিছতে অজ্ঞান হৈ পৰে। ইয়াৰ পিছতে তেওঁক ডালি ৰাজহাৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু তাতে মৃত্যু হয়। চিকিৎসকে কাৰ্ডিয়েক এৰেষ্টৰ বাবে মৃত্যু হয় বুলি জানিবলৈ দিয়ে। তেওঁৰ মৃত্যুৰ খবৰ বিভাগীয় কৰ্তৃপক্ষই ঘৰৰ পৰিয়ালক অৱগত কৰে। উল্লেখযোগ্য যে বাক্সা জিলাৰ মুছলপুৰৰ বিক্ৰমপুৰৰ চক্ৰ ডেকাৰ পুত্ৰ চন্দন ডেকাই মৃত্যুৰ সময়ত এগৰাকী পত্নীৰ লগতে পুত্ৰ এৰি থৈ যায়। কাইলৈ নিজ বাসগৃহত ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি পৰিয়ালৰ পৰা জানিব পৰা গৈছে। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, K News 7।